Hello everyone, good evening. My name is Shubho Chaudhary, your insurance and investment advisor. My firm name is Finsbury Services located in Guwahati, Chandmari. Recently যিটো টেক্স এক্সামশ্যনৰ আপোনাৰ নিউজ এটা আহিছে GST কাউন্সিলৰ মিটিঙৰ পিছত যিসকল লোকৰ অলৰেডি হেল্থ ইঞ্চুৰেঞ্চ বা লাইফ ইঞ্চুৰেঞ্চ আছিলে ৰিনিউৱেল এইকেইদিনত ডিউ আছে বিফৰ 22 ছেপ্টেম্বৰ আপোনালোকে কাইণ্ডলি টেক্সৰ কথা নাভাবি আপোনালোকে ৰিনিউৱেলটো কৰি লওক কাৰণ টেক্স 18% বচাব গৈ কিনে আপোনাৰ যাতে কিবা এটা হ'লে যাতে গোটেইখিনি আপোনাৰ লছ হ'ব নালাগে নেক্সট ইয়াৰৰ পৰা অট'মেটিক চবৰ কাৰণে সেইটো টেক্স ফ্ৰী হৈ যাব তেতিয়া আপোনালোকে কৰিব পাৰিব কিন্তু বিফৰ 22 ছেপ্টেম্বৰ যেতিয়ালৈ ইমপ্লিমেণ্ট নহয় আপোনালোকৰ যদি ৰিনিউৱেল ডিউ আছে কৰিব পাৰে ইভেন গ্ৰেছ পিৰিয়ডত থকা মানুহৰো আপোনাৰ টেক্স এক্সামশ্যনটো নাপাব এজ পাৰ চ'ৰ যিখিনি ইনফৰমেশ্যন পাইছোঁ তাৰ ওপৰতে কৈছোঁ কাৰণ ইঞ্চুৰেঞ্চৰ টাইমত ৰিনিউ কৰিব লাগে কাৰণ এদিন যদি কিবা এটা আপুনি মিছ কৰে ৰিনিউৱেলৰ নেক্সট যদি কিবা এটা হৈ যায় সেই টাইমিং বা পিৰিয়ডত তেতিয়াহ'লে কোনো ধৰণৰ ক্লেইম নাপাব পলিচি কেঞ্চেলো হৈ যাব পাৰে বা ৰিনিউ কৰিব নোৱাৰিবও পাৰে তো যিহেতু কোনো বাই চান্সৰ কোনো লাইচেঞ্চ নাই বুলি কয় তেনেকুৱা কথা আৰু যে আপোনালোকে ৰিস্কটো ল'ব নালাগে 18% টেক্সটো নেক্সট বছৰ বচাব যদি নাহিলে হয় তথাপিতো আপুনি কণ্টিনিউ কৰিলে হয় তো সেইটো ভাবি কেনে আপোনালোকে বিফৰ 22 যদি ডেট আছে তেতিয়াহ'লে ৰিনিউ কৰিব আৰু যদি আফটাৰ 22 আছে তেতিয়াহ'লে গভৰ্ণমেণ্টে কেনেকৈ কি ৰুল কৰে সেইটোৰ ওপৰত আমি এতিয়া চাব লাগিব আৰু বাকী নতুনকৈ পলিচি ল'লে গোটেইখিনি ৰখি ক্লিয়াৰ পিকচাৰ হোৱাৰ পিছত আফটাৰ 22 ছেপ্টেম্বৰ যাতে পলিচি আপোনালোকে লয় এতিয়া গোটেইখিনি প্ৰিপেয়াৰ কৰি ৰেডি কৰি থ'ব পাৰে কিন্তু লগ ইনটো যাতে তেতিয়া কৰে কাৰণ একজেক্ট ক্লিয়াৰ পিকচাৰ কাৰো হাতত নাই চবেই বিভিন্ন ধৰণৰ কথা কৈ আছে কিন্তু আমিও যিহেতু 2-3টা মিটিং এটেণ্ড কৰিছোঁ তাতেও তেনেকুৱা ধৰণৰ কথা আছে কিছুমান তো বহুতখিনি পাজল হৈ আছে বৰ্তমানলৈ কাৰণ ইমান সোনকালে চেঞ্জ হোৱা বস্তু নহয় যিহেতু এটা সময় লাগে আৰু বহু দিনৰ এটা ডিছকাশ্যন চলি আছিল এইবিলাক ৱেভ হ'ব লাগে ফাইনেলি ৱেভ হ'ল যাৰ কাৰণে আমাৰ মিডিল ক্লাছ ফেমিলি বা লোৱাৰ মিডিল ক্লাছ বা যিখিনি মানুহে প্ৰিমিয়াম বেছিকৈ দি ল'ব পৰা নাছিল তেখেতলোকৰ কাৰণে বহুত ডাঙৰ এটা সকাহ বুলি ক'ব পৰা গ'ল আৰু আমি বিচাৰোঁ যাতে গভৰ্ণমেণ্টে যিটো 2047ৰ ঘৰ ঘৰ ইঞ্চুৰেঞ্চৰ যিটো মুহিম ষ্টাৰ্ট কৰিছে তাত এই পদক্ষেপে বহুত ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰিব থেংক ইউ ছ' মাছ সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন যাতে ইনফৰমেশ্যনটো সকলোৱে পায় কোনোবাই কিবা যদি গাইড কৰিব লাগে বা কোনো ধৰণৰ ইনফৰমেশ্যন লাগে স্ক্ৰীনত ফোন নম্বৰটো আহিছে তাতে কণ্টেক্ট কৰিব পাৰে মোৰ লগত থেংক ইউ ছ' মাছ